এয়া মই পনীৰ বাটাৰ মছলা বনাম ভিডিঅ'টি শেষলৈ চাব মইনো কেনেকৈ বনাওঁ এয়া মই পিঁয়াজ লৈছোঁ বিলাহী লৈছোঁ আদা নহৰু গোটা জিৰা লং ইলাচি ডালচেনি এইখিনি লৈছোঁ লগতে মই কাজু লৈছোঁ এয়া মই কেৰাহীত গোটেইখিনি ভাজিম এই কেৰাহীত তেল দিলোঁ তাৰপিছত মই অলপ চেনি দিছোঁ চেনিৰ যেতিয়া ব্ৰাউন কালাৰ হ'ব নহয় তেতিয়া গোটেইখিনি মই ঢালি দিম তাৰপিছত নিমখ হালধি সোৱাদ অনুসাৰি দিম অলপ চেনিও দিম কাৰণ যেহেতু পনীৰ বাটাৰ মছলা অলপ মিঠা হ'লে ভাল লাগে ইয়াতে মই অলপ টমেটো সস দিছোঁ আৰু এনেকৈ ভালদৰে ভাজি ল'ম ভালদৰে ভাজি লোৱাৰ পিছত অলপ সিজিব দিম অলপ এনেকৈ সিজাৰ পিছত মই কাজুখিনি দি দিলোঁ দি দিয়াৰ পিছত অলপ ভালকৈ ভাজি আকৌ সিজিব দিম আৰু এনেকৈ অলপ টাইম সিজিব লাগিব তেতিয়াহ'লে মিক্সিত দিলে ধুনীয়াকৈ মিক্সিত পিছা যাব আৰু এনেকৈ ভাজি মই মিক্সিৰ বাটিত দিম কিন্তু মই গৰমে গৰমে নিদিওঁ কাৰণ গৰমে গৰমে যদি দিওঁ মিক্সিৰ বাটিটো বেয়া হোৱাৰ চান্স থাকে সেয়া মই ঠাণ্ডা হ'ব দি দিলোঁ এতিয়া মই আকৌ কেৰাহীত তেল দিলোঁ মোৰ গোটা জিৰা তাত দিছিলোঁ সেইটো কাৰণে মই ইয়াতে অলপ জিৰাৰ গুড়া দিছোঁ আদা নহৰু পেষ্ট দি দিলোঁ আৰু এইখিনি দি দিছোঁ অলপ বাটাৰ দিছোঁ যেতিয়া এইখিনি ভালদৰে ভাজা যাব তেতিয়া মই পানী দিম আৰু ইয়াতে মই পনীৰ দিম পনীৰটো মই ভাজি নলওঁ কাৰণ ভাজি ল'লে টাইট হয় খাবলৈ বেয়া হয় আমাৰ ঘৰত নাখায় সেইকাৰণে মই এনেকৈ দি দিছোঁ গাখীৰ আছিলে গাখীৰ দিলোঁ আৰু কচুৰি মেথি অলপ দিছোঁ সোৱাদ অনুসাৰি নিমখ আৰু এনেকৈ মোৰ পনীৰ বাটাৰ মছলা ৰেডি এয়া খাবলৈ কিন্তু খুব সোৱাদ হয় ভাল লাগে এয়া মোৰ ভিডিঅ'টি কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব এয়া মোৰ পনীৰ বাটাৰ মছলা ৰেডি হ'ল এয়া আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব